Good morning, student, and welcome to my YouTube channel English Learner Assam. Aji এই ভিডিও তোমালোকৰ লগত ডিসকাস কৰিম 3rd May HS ৰ ৰিজাল্ট হ'ব নেকি। আজি আমাৰ এডুকেশন মিনিষ্টাৰ সাৰে তোমালোকৰ HS ফাইনেল ৰিজাল্ট ওপৰত প্ৰেছ মিটত কি কৈছে এই অডিঅ'টো তোমালোকক মই শুনাই আছো তাৰ আগতে কিন্তু তেখেতে আজি কৈ আগতো বহুত বাৰ ঘোষণা কৰিছে যে ফাৰ্স্ট উইক অফ মে তোমালোকৰ ৰিজাল্টটো ডিক্লেয়াৰ কৰা হ'ব আৰু যদি আমি ফাৰ্স্ট উইক অফ মে চাবলৈ যাওঁ তেতিয়া 7 তাৰিখ লাষ্ট হয় আৰু কিন্তু 1 আৰু 2 অলৰেডি আজি হৈ গল যেহেতু আজি ৰিজাল্ট দিয়া সম্ভাৱনা খুবেই কম আৰু বাছি গল 3 আৰু 4 5 যেহেতু সানডে হয় আৰু সানডে হলিডে ৰিজাল্ট ডিক্লেয়াৰ কৰা নহয় আৰু যদি আমি চাবলৈ যাওঁ তেতিয়া 4 মে হাই এক্সপেক্টেশন ডেট কব লাগিব যেহেতু কিয় এটা কোনো মহনতে তোমালোকৰ ৰিজাল্ট ডিক্লেয়াৰ কৰা হ'ব যেহেতু আমাৰ এডুকেশন মিনিষ্টাৰ সাৰে অলৰেডি কৈছে যে HS ফাইনেল ইয়াৰৰ ৰিজাল্ট বনোৱা প্ৰিপাৰেচন যোনটো প্ৰসেস আছে ইটো অলৰেডি কমপ্লিট হৈ গল আৰু যি কোনো দিনতে তোমালোকৰ ৰিজাল্ট ডিক্লেয়াৰ কৰা হ'ব পাৰে আৰু যদি আমি এই ফাৰ্স্ট উইক চাবলৈ যাওঁ তেতিয়া 3 আৰু 4 এই দুটা ডেট হাই এক্সপেক্টেড ডেট কব লাগিব যেহেতু 4 আৰু বেছি চান্সেস আছে আৰু তেখেতে ৰিজাল্ট ওপৰত কি কৈছে তেখেতৰ মন্তব্যটো এতিয়া আমি শুনি লম আহা ভিতৰত বুলি মই কোৱা নাই মই কৈছো প্ৰথম সপ্তাহতে দিম গতিকে সোনকালে দিম খৰখেদা কৰিব নালাগে সোনকালে হেতু মইতো ৰিজাল্ট নিদিও ৰিজাল্ট কাউন্সিলে দিব তেওঁলোক এটা স্বতন্ত্ৰীয়া আমাৰ অটোনমাস বডি গতিকে তেওঁলোকক আপোনালোকে CBSE খুদিছে নেকি কেতিয়া ৰিজাল্ট দিব কাউন্সিলক কিয় খুদি থাকে কাউন্সিলে সময়মতে মানে ফলাফল ঘোষণা কৰিব